তাপস সরকার। ক'ত ঘৰ? কলেজৰ ডিউটি। কি হৈছে ঘটনাটো? আজি তাতে হাল্লা হৈছে 7 নম্বৰ ৱাৰ্ডত। আমি গ'লোঁ, আমি ৰিপৰ্টাৰ মানুহ যাব লাগে, গৈছোঁ। যাৰ পৰা ওপৰৰ কি দলি মাৰি এটা চিল পাথৰ পেলাই দিলে মাথাত। কোনে কৰিলে এইটো? ওপৰৰ পৰাই আলফাৰুক কৰিল মানুহটো। কিয় কৰিলে তেখেতে? এইটো হাল্লা কৰি আছে, আমরা গৈছোঁ নিউজ কৰিবৰ কাৰণে। আৰু কি কৈছে আপোনাক? কিবা কৈছে নেকি? নাই, আগতে কোৱা নাই। কয় ওলাই যাৱা, ইয়াৰ পৰা ওলাই যাৱা। আমাৰ ৰিপৰ্টাৰবিলাক গালি দি আছে। আপুনি কি ভিডিঅ' কৰি আছিলে? ভিডিঅ' কৰিব মানা কৰিছিল? মানা কৰিছে ভিডিঅ' কৰাতে। আৰু কি কৰে? কিবা মাৰা ভাবুকি দিছে নেকি? মাৰা ধমকি দি আছে, সব মাৰি পেলাম। ৰিপৰ্টাৰবিলাকক ৰাজীৱ শৰ্মাক ধমকি দিছে। আৰু কাক ধমকি দিছে? সব গোটেই আমাৰ যিমান আছে, চেলিমক ধমকি দিছে। এইবিলাকেই ধমকি দি আছে। আগৰ পৰা এনেকুৱা কৰে নেকি? আগৰ পৰা কেনেকৈ কৰে এইটো নাজানো। আৰু উল্টা লিখি থাকে ফেচবুকত। এতিয়া কি আপুনি কেছ দিব? কেছ দিছোঁ। কি বিচাৰে আপুনি? মই উচিত শাস্তি বিচাৰোঁ। মই 7 নং ৱাৰ্ড মেম্বাৰ হওঁ। হয়, কি হৈছে কথাটো? ৱাৰ্ডৰ মানুহ মই মোৰ ঘৰৰ মোৰ নেইবাৰ হয় মহম্মদ আব্দুল নছিৰ আল ফাৰুক। তেখেতে নিজকে ফ্ৰীডম ফাইটাৰৰ ফেমিলিৰ পৰা বিলং কৰা বুলি কয়। তেখেত মহম্মদ আব্দুল ৰছিদ আল ফাৰুক লেজেণ্ডাৰী ফ্ৰীডম ফাইটাৰৰ গ্ৰেণ্ডছন বুলি নিজকে পৰিচয় দিয়ে। ভাল কথা, তেখেতে সামাজিক মাধ্যমত বহুত কিবা কিবি লিখি থাকে, চবৰে এগেইনষ্টত লিখিয়ে থাকে, সামাজিক মাধ্যমত লিখি থাকে। আজি এইটো চৰম পৰ্যায়ত আহি গৈছে ছাৰ। আজি চৰম পৰ্যায়ত আহি গৈছে। আজি আমি ছোৱালী মানুহৰ এগেইনষ্টত লিখি আছে ছাৰ। আমাৰ বস্তিত কোনো মানুহ আমাৰ ৱাৰ্ডত থাকিব নোৱাৰা হৈছে এই মানুহজনৰ উৎপাতত। চবকে গালি খপনি দি থাকে। চবকে ছাৰ ড্ৰাগছ পেডেলাৰ, ড্ৰাগছ এডিক্টেড এইবোৰ কথা কয়। ছোৱালী মানুহক স্লেং লেংগুৱেজ দি গালি পাৰে। আমি বাটত থিয় হ'ব নোৱাৰোঁ ছাৰ। লাষ্ট টাইম আমাৰ নেইবাৰ মোৰ কাজিন ব্ৰাদাৰ হয় ৰৌশন জামিৰ আল ফাৰুক, তাৰো নিজৰ ভায়েক হয়। তাৰ ৱাইফৰ ভিডিঅ' কৰিছে ছাৰ। তাৰ ৱাইফৰ ভিডিঅ' বাথৰুমত গৈ আছে, ভিডিঅ' কৈছে। আজি ছাৰ মই নিজে হেৰি কৰিছোঁ, ছানডে আছিলে, মই কাপোৰ ধুই পেলাই মই নিজৰ কাপোৰ শুকাবৰ কাৰণে ওপৰত গৈছোঁ। ই নিজৰ বাথৰুমৰ পৰা টয়লেট মানে লেট্ৰিনৰ পৰা এনেকৈ লেট্ৰিনৰ দৰ্জা নাই, পৰ্দা এটা আছে, স্ক্ৰীণ টনা, সেই তাৰ ফাঁকেদি মোৰ ভিডিঅ' বনাই আছিলে ছাৰ। তেতিয়া সেইদিনাও ভিডিঅ' বনাইছে। ভিডিঅ' বনাই থাকে, মোৰ মাৰ ভিডিঅ' বনাইছে। মোৰ সামাজিক মাধ্যমত মোৰ যিবিলাক অশ্লীল কথা দিছে, মই এইবিলাক নিজে কৈ নিজৰ অপপ্ৰচাৰ কৰিব বিচৰা নাই। মই সেইয়া আইনৰ কাষ চাপিছোঁ। এতিয়া মহামান্য আইনে আমাক কি হেৰি দিয়ে, অফিচাৰৰ তাত আহিছোঁ। মই FIR এটা দিব আহিছোঁ। FIR এটা দিয়াৰ পিছত ইহঁতে কি ইনিচিয়েটিভ লয় দেখা যাব। কাৰ বিৰুদ্ধে লিখে ছাৰ? ইয়াতে ইমান ডাঙৰ লিষ্ট আছে, মই কাৰ কথা ক'ম? প্ৰত্যেকজন ব্যক্তিৰ, ধুবুৰীৰ যিমান টপ ৰেংকৰ অফিচাৰ আছে, সাংবাদিক আছে, ইভেন কি ৰাইট নাও আমাৰ যি প্ৰেজেণ্ট OC ছাৰ আছে, এডিশ্যনেল হেৰি ছেকেণ্ড বাবু আছে, SP, চবৰে এগেইনষ্টত লিখিছে। DC ছাৰ দিবাকৰ নাথ ছাৰৰ এগেইনষ্টতো লিখিছে। আগষ্ট বিশেষকৈ ৰাজীৱ শৰ্মাক নাজানো, তাৰ ওপৰত কি হেৰি আছে। ৰাজীৱ শৰ্মাক তেওঁ বহুত গালি দিয়ে। আৰু ছাৰ আমি ঘৰৰ ওচৰত থাকোঁ, সদায় গালি গালাজ পাৰি থাকে চবকে। এইবিলাক বহুত বেয়া কথা লিখিছে সাংবাদিক মাধ্যমত। সেয়ে ছাৰ আজি আইনৰ কাষ চাপিছোঁ। আপুনি কেছ দিছে? এতিয়া দিম বুলি আহিছোঁ। এতিয়া ইমান দিন আমাক ঘৰৰ মানুহে কৈছে আপোনালোক ধৈৰ্য ধৰিব। আমি মোৰ ফটো আমাৰ ইয়াতে পৰিয়ালৰ ইয়াত চাওক, আপোনাৰ ফেচবুকত এইবোৰ ফটো দিছে। এইজন শিমুল চৰকাৰ হয়, তেখেত হেৰি ছ'চিয়েল ৱাৰ্কাৰ হয়। তাৰপিছত ইয়াতে ৰাজীৱ শৰ্মাৰ DC অফিচৰ 5 জন আছে। মই নামবিলাক ঠিক ভালকৈ ক'ব নোৱাৰিম, আপোনালোকে এইটো চাই ল'ব। ৰাজীৱ শৰ্মা জানে এই 5 জন। ইহঁতে ফটো এটা পোষ্ট দিব নোৱাৰে, এইটো স্ক্ৰীনশ্বট মাৰি পেলাই দিয়ে। এইটো এই যে সাংবাদিক হয়, জাহাংগীৰ এডভকেট হয়, এইটো সেলিম শেখ হয়, এইটো শিমুল চৰকাৰ হয়। তেখেতক দিছে ছাৰ। এই মানুহজন ভেটেনেৰীত কাম কৰে ছাৰ। তেখেতৰ মেকুৰী এটা অসুস্থ হৈ আছে, মেকুৰীক মেডিচিন খুৱাবৰ কাৰণে মাতি পেলাই ফটো তুলি দিছে। এই মানুহজনো ড্ৰাগছ পেডেলাৰ, ছেক্স ৰেকেট চলায় ছাৰ। মোৰ ফটো DPৰ পৰা লৈছে, মোৰ ফটো DPৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাই মোৰ ফটো দি পেলাই এনেকৈ অপপ্ৰচাৰ চলাইছে। মইতো ছোৱালী মানুহ ছাৰ, মোৰ নিজৰ এটা সেলফ ৰেসপেক্ট আছে। সবে পাগল বুলি কয়, তাৰমানে সবে পাগল বুলিয়ে কয়, সন্মান নকৰে। কিন্তু মই ছাৰ বহুত সন্মান কৰিছোঁ ইমান দিন। মোৰ পৰা ছাৰ বেলেগৰ বহুত ডকুমেণ্ট বিচাৰি থাকে, ইয়াৰ ডকুমেণ্ট তাৰ ডকুমেণ্ট। মই কেনেকৈ দিম ছাৰ মানুহৰ প্ৰাইভেট বস্তু? মই নিদিয়াৰ কাৰণে মই চুৰৰ ভাত খাওঁ। সেইটোৰ কাৰণে মোৰ ওপৰত এই অত্যাচাৰ, ব্লেকমেইলিং ছাৰ, ব্লেকমেইলিং। চবকে ব্লেকমেইলিং কৰে। ব্লেকমেইলিং কৰি পেলাই টকা উঠাই পেলাই তাক দিব লাগে।
আজি আমুলৰ ডিষ্ট্ৰিবিউটৰ ইছুব আলীৰ এগেইনষ্টতো লিখিছে তাৰমানে আমুলৰ ডিষ্ট্ৰিবিউটৰ ইছুব আলী অকণমান চাউণ্ড ৰিচ পাৰ্চন হয় তেখেতে তেনেহ'লে ভয়তে পইচা দিব আমি ইউনিক ডায়েগনষ্টিক চেণ্টাৰৰ আমি অনাৰ হওঁ ছাৰ আমাৰ এগেইনষ্টত লিখিছে আমি তেনেহ'লে লিখিম ডক্টৰ ৱাৰিছ ছাৰৰ এগেইনষ্টত লিখিছে তেখেতৰ ফেক চাৰ্টিফিকেট হয় তেখেতৰ ৰেডিঅ'লজি ফেক হয় তাৰমানে আমি মাতি পেলাই তেখেতক পইচা দিম সেইটোৰ কাৰণে হয়তো কৰে আৰু হয়ও ছাৰ এইটো প্ৰুভো আছে চবেই যে তাক পইচা দিয়ে চব মাফিয়াৰ পৰা এওঁ পইচা লয় ছাৰ ৰয়েলটি লয় সেইটো অৱগত আৰু কাৰো ওচৰত নাই আপোনালোকে ভালকৈ চালি জাৰি চাওক যদি আইনত তেওঁ যদি দোষী হয় তাক শাস্তি দিয়ক আৰু যদি আমি হওঁ তেনেহ'লে আমাৰো শাস্তি দিব লাগে এইটো আইনৰ ওচৰত আমাৰ প্ৰাৰ্থনা ঠিক আছে প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী